নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ সাংসদ গৌৰৱ গগৈৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে দেশ বিৰোধী কাম কৰিলে গৌৰৱ গগৈক যাৱজ্জীৱন পৰ্যন্ত জেল দিব পাৰে এবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰপ হৈ পৰিছে অখিল গগৈ কৈছে কেইদিনমানৰ পৰা হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ পাকিস্তানত যোৱা বুলি নিৰ্বাচনী এক ইস্যু বনাই বিভিন্ন সভায় সমিতিয়ে এক নতুন ৰাজনীতি আৰম্ভ কৰিছে অখিল গগৈয়ে কৈছে গৌৰৱ গগৈ যদি পাকিস্তানত ভাৰতৰ গোপন তথ্য সৰবৰাহ কৰিছে তেন্তে যাৱজ্জীৱন জেল দিব লাগে আন এটা খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পুনৰ ওয়াকফ সংশোধনী আইনক লৈ খৰপ হৈ পৰিছে আসাদুদ্দিন ওৱেইছিয়ে কৈছে আমাৰ পূৰ্বপুৰুষে আল্লাহৰ নামত মাটি দান কৰিছে এই মাটি চৰকাৰে পৰিচালনা কৰিব হিয়া কেতিয়াও হ'ব নোৱাৰে আসাদুদ্দিন ওৱেইছিয়ে কৈছে বিজেপি চৰকাৰে ওয়াকফৰ সম্পত্তি দখল কৰি নিজৰ মতে ব্যৱহাৰ কৰিব হিয়া দিব নোৱাৰো আমাৰ পূৰ্বপুৰুষসকলে আল্লাহৰ নামত এই মাটি দান কৰি থৈ গৈছে য'ত মুছলমানৰ মৃত্যু হলে তাত কবৰস্থ কৰা হ'ব য'ত মছজিদ মাদ্ৰাসা নিৰ্মাণ কৰা হ'ব কিন্তু বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে ওয়াকফ সংশোধনী আইন ক্ষমতাৰ জোৰ দেখুৱাই বলবৎ কৰি মুছলমানক ভাৰতৰ মাটিৰ পৰা বহিষ্কাৰ কৰাৰ চক্ৰান্ত ৰচনা কৰাৰ অভিযোগ সাংসদ আসাদুদ্দিন ওৱেইছি পৰৱৰ্তী খবৰ কিছু সময় পূৰ্বে হাজোৰ দেশৰ কুৰিহাট নিৰ্বাচনী হিংসা কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ মাজত তীব্ৰ সংঘাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হৈছে টিএমচিৰ উপ সভাপতি দুলু আহমেদৰ দেশৰক্ষীয়ে গুলীচালনা কৰিছে আন এটা খবৰ অখিল গগৈ হৈছে বিজেপিৰ 1 নম্বৰ এজেণ্ট অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ মতেই কাম কৰি আছে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি এই কাম কৰি আছে অখিল গগৈৰ বিৰুদ্ধে খৰপ হৈ পৰিছে দলগাঁও এআইইউডিএফৰ বিধায়ক মুজিবুৰ ৰহমানে কৈছে অখিল গগৈ হৈছে বিজেপিৰ ডাঙৰ এজেণ্ট অখিল গগৈয়ে মিটিং কৰে মুছলমান এলেকাত নাযায় কোনো ধৰণৰ হিন্দু এলেকাত মিটিং কৰিবলৈ অখিল গগৈ সমষ্টিত মিয়াখেদা আন্দোলন হৈছিল কিন্তু তেওঁ এদিনো মাত নামাতিলে অখিল গগৈ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ 1 নম্বৰ এজেণ্ট বিধায়ক মুজিবুৰ ৰহমানে কৈছে বিজেপিৰ হৈ কাম কৰিছে অখিল গগৈয়ে যাতে মুছলমানৰ ভোট বিভাজন হ'ব পাৰে পৰৱৰ্তী খবৰ ৰাষ্ট্ৰবিৰোধী কাম কৰিলে দেশৰ যিকোনো প্ৰান্তত থাকিলেও গ্ৰেপ্তাৰ কৰা হ'ব পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছে বৰপেটা আৰক্ষীৰ জালত পৰিছে এজন যুৱক তেলেংগানাত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন যুৱকক জিত যুৱকজনৰ নাম আজিবুৰ ৰহমান বুলি জানিব পৰা গৈছে ঘৰ বৰপেটাৰ চাংবান্দা গাঁৱত তেলেংগানাৰ এটা কোম্পানীত কৰ্মৰত আছিল আজিবুৰ ৰহমান তেলেংগানাৰ লক্ষীমাপুৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে আজিবুৰ ৰহমানক পৰৱৰ্তী খবৰ জম্মু কাশ্মীৰত ভাৰতীয় সেনাৰ সৈতে হুকাবহ ঘটনা ভয়ংকৰ দুৰ্ঘটনাত 3 সেনা জোৱানৰ কৰুণ মৃত্যু নিয়ন্ত্ৰণ হেৰুৱাই 700 ফুট দ কাৱৈত বাগৰি পৰিছে ভাৰতীয় সেনাৰ বাহন পুনৰবাৰ 3জনকৈ ভাৰতীয় সেনা জোৱান শ্বহীদ হৈছে পৰৱৰ্তী খবৰ ভাৰতীয় সেনাৰ গোপন তথ্য ISI লৈ ফাদিল পঞ্জাৱত আটক কৰা হৈছে 2জনকৈ পাকিস্তানী চোৰাংচোৱা অমৃতসৰ আৰক্ষীয়ে পেহেলগামত পাকিস্তানী চোৰাংচোৱা বুলি সন্দেহ কৰা 2জন লোকক গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ নাম হৈছে শেৰ মাসি আৰু সুৰুজ মাসি এক গোপন সূত্ৰৰ ভিত্তিত শনিবাৰে আৰক্ষীয়ে অমৃতসৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে লোক দুজনক আটকাধীন লোক কেইজনে অমৃতসৰৰ ভাৰতীয় সেনা শিবিৰ আৰু বায়ুসেনাৰ ষ্টেচনৰ কেইবাটাও স্থানত ফটো তুলি পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIক চোৰাংভাৱে
লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। ভাৰতীয় আৰক্ষীয়ে জনোৱা মতে পূৰ্বে সাধাৰণ জনতাৰ সৈতে মিহলি হৈ আছিল অভিযুক্তসকল আৰু সুযোগ লৈ তেওঁলোকে বিভিন্ন স্পৰ্শকাতৰ ঠাইৰ ফটো তুলি চোৰাংচোৱাভাৱে পাকিস্তানলৈ লৈ গৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে অনুমতি দিলেই পাকিস্তানৰ সৈতে যুদ্ধ ঘোষণা কৰিব। কৰ্ণাটকৰ সংখ্যালঘু বিভাগৰ মন্ত্ৰী জমিৰ আহমেদ খানে এই মন্তব্য কৰিছে। জমিৰ আহমেদ খানে কৈছে, আমি ভাৰতৰ মুছলমান, আমি পাকিস্তানৰ সৈতে যুদ্ধ কৰিবলৈ প্ৰথমে প্ৰস্তুতি চলাম যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে আমাক অনুমতি দিয়ে। কৰ্ণাটকৰ মন্ত্ৰী জমিৰ আহমেদ খানে কৈছে, এইখন ভাৰতত জন্ম লৈছো আৰু এই ভাৰতৰ বাবে শ্বহীদ হ'বলৈ প্ৰস্তুত। আন এটা খবৰ, বাংলাদেশে উত্তৰ পূব দখল কৰাৰ যি ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে AIM-IM-ৰ নেতা আছাদুদ্দিন ওৱেইচি। আছাদুদ্দিন ওৱেইচিয়ে কৈছে, বাংলাদেশত এজন ব্যক্তিয়ে উত্তৰ পূবত কিবা কৰিব বুলি অৰ্থহীন কথা কৈ আছে। আছাদুদ্দিন ওৱেইচিয়ে কৈছে, মই তেওঁলোকক এইটোৱে কম যে বাংলাদেশ ভাৰতৰ বাবে সৃষ্টি হৈছে। আমি আমাৰ দেশত শান্তিৰে বাস কৰিব খোজো। যেতিয়া কোনোবাই ভাৰতৰ ফালে আঙুলি তোলে আমি আমাৰ সকলো পাৰ্থক্য পাহৰি যাওঁ আৰু দেৱালৰ দৰে একেলগে থিয় হওঁ। ভাৰতৰ বিৰুদ্ধে যোন দেশে ষড়যন্ত্ৰ কৰিব, সেয়া লাগিলে ইছলামিক কাণ্ট্ৰিয়েই হওক, তেওঁৰ বিৰুদ্ধে আমি যুদ্ধ ঘোষণা কৰিম বুলি মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইচি। পৰৱৰ্তী খবৰ, ভাৰতত পুনৰ আক্ৰমণৰ ভাবুকি পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ। সিন্ধু নদীৰ পানী বন্ধ কৰি ৰাখিলে আক্ৰমণ কৰাৰ ভাবুকি। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফৰ পুনৰ এই ভাবুকি। পেহেলগামৰ ঘটনাৰ পাছতে ভাৰতে বাতিল কৰিছে সিন্ধু জল চুক্তি। তাৰ পাছতে পাকিস্তানত এক প্ৰকাৰ জলসংকটৰ সৃষ্টি হৈছে। আন এটা খবৰ, পেহেলগামত নিৰপৰাধী নিৰ্দোষী মানুহক সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰাৰ পাছতেই পাকিস্তান বিৰোধী স্থিতি গ্ৰহণ কৰিছে ভাৰতে। বৰ্তমান সময়ত কিছুমান অসমৰ মুছলমানে পাকিস্তানক সমৰ্থন কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে ফেচবুকত এটা পোষ্টত কৈছে, দেশ বিৰোধী মন্তব্য কৰাসকলৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান আৰম্ভ আৰু এই অভিযানত আজি দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। হুজাই আৰক্ষীয়ে মিষ্টাকুল আলম আৰু দক্ষিণ চালমাৰা মানকাছাৰ আৰক্ষীয়ে জেহিৰুল ইছলামক আটক কৰাৰ লগে লগে এই অভিযানত গ্ৰেপ্তাৰ হোৱা দেশৰ বিশ্বাসঘাতকসকলৰ সংখ্যা ৩৯ জন হৈছে। অসম আৰক্ষীয়ে এতিয়ালৈকে অসমত আটক কৰিছে পাকিস্তানক সমৰ্থন কৰাৰ বাবে ৩৯ জনকৈ লোকক। অসম আৰক্ষীৰ এই অভিযান আগন্তুক সময়তো কঠোৰভাৱে অব্যাহত থাকিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, সামাজিক মাধ্যমত ছ'চিয়েল মিডিয়াত যোনেই পাকিস্তানক সমৰ্থন কৰি কমেণ্ট কৰিব, মন্তব্য কৰিব, পোষ্ট কৰিব, তেওঁকে গ্ৰেপ্তাৰ কৰা হ'ব। আন এটা খবৰ, পেহেলগামত নিৰপৰাধী নিৰ্দোষী মানুহক সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰাৰ পাছতেই পাকিস্তান বিৰোধী স্থিতি গ্ৰহণ কৰিছে ভাৰতে। বৰ্তমান সময়ত কিছুমান অসমৰ মুছলমানে পাকিস্তানক সমৰ্থন কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে ফেচবুকত এটা পোষ্টত কৈছে, দেশ বিৰোধী মন্তব্য কৰাসকলৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান আৰম্ভ আৰু এই অভিযানত আজি দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। হুজাই আৰক্ষীয়ে মিষ্টাকুল আলম আৰু দক্ষিণ চালমাৰা মানকাছাৰ আৰক্ষীয়ে জেহিৰুল ইছলামক আটক কৰাৰ লগে লগে এই অভিযানত গ্ৰেপ্তাৰ হোৱা দেশৰ বিশ্বাসঘাতকসকলৰ সংখ্যা ৩৯ জন হৈছে। অসম আৰক্ষীয়ে এতিয়ালৈকে অসমত আটক কৰিছে পাকিস্তানক সমৰ্থন কৰাৰ বাবে ৩৯ জনকৈ লোকক। অসম আৰক্ষীৰ এই অভিযান আগন্তুক সময়তো কঠোৰভাৱে অব্যাহত থাকিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, সামাজিক মাধ্যমত ছ'চিয়েল মিডিয়াত যোনেই পাকিস্তানক সমৰ্থন কৰি কমেণ্ট কৰিব, মন্তব্য কৰিব, পোষ্ট কৰিব, তেওঁকে গ্ৰেপ্তাৰ কৰা হ'ব।